এটা ভাঙা হৈছে কি ক'ব? এই নামঘৰটো আছিলে শ্ৰীমন্ত শংকৰদেৱ সমাজ কাৰ্বি আংলং জিলা শাখাৰ নামঘৰ আৰু এই নামঘৰটো আমি শ্ৰীমন্ত শংকৰদেৱ সমাজ কাৰ্বি আংলং জিলা শাখাই 2002 চনতেই আমি প্ৰতিষ্ঠা কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আমি নামঘৰটো চলাই আহিছিলোঁ। আজি কিছুদিনৰ আগত এআৰও অফিচৰ পৰা আমাৰ এখন চৌকছ নটিচ আহিছিল আৰু সেই চৌকছ নটিচৰ যিকেইটা কাৰণ দৰ্শাবলৈ দিছিল আমি সেই কাৰণো দৰ্শাই আমি এআৰও অফিচত আমি ছাবমিট কৰিছিলোঁ। কিন্তু নামঘৰ যে ভাঙিব এই কথাটো আমি ঘূৰাক্ষৰেও গম নাপাওঁ। আজি যেতিয়া এভেকশ্যনৰ কথাটো শুনিলোঁ সেইমতে আমি আহি নামঘৰৰ কাষত থিয় হ'লোহি আৰু এজন মেজিষ্ট্ৰেটেই হ'ব নেকি, তেখেতৰ পোৰ্টফলিঅ'টো ঠিক নাজানো, মই তেখেতক সুধিছিলোঁ যে নামঘৰ মন্দিৰ এইবিলাক ভাঙিবনে নাহিব আৰু তেখেতে ক'লে যে নামঘৰ মন্দিৰ এইবিলাকো ভঙা হ'ব। গতিকে মই কিছু সময়লৈ নামঘৰৰ ভিতৰত আমাৰ যিবোৰ বস্তু আছিল, গুৰু আসনকে ধৰি দবা কাঁহ পিতলকে কৰি যিখিনি আমাৰ বস্তু আছিল গোটেই বস্তুখিনি আমি এই ৰাস্তাত উলিয়াইছোঁ। এইখিনি বস্তু আমাৰ সেই ভাগি গুৰু আসন আৰু এই আমাৰ নামঘৰৰ যাৱতীয় সামগ্ৰী এইখিনি গোটেই বস্তুখিনি উলিয়াই পেলাই আমি এই ৰাস্তাতে ৰাখিছোঁ আৰু ইতিমধ্যে বুলডোজাৰ দি পেলাই গোটেই নামঘৰ ভাঙি নামঘৰটো ভাঙি পেলালে। আৰু মোৰ এই নামঘৰৰ বিষয়ে আৰু বিশেষ ক'বলগীয়া নাই। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ হিন্দু ধৰ্মৰ এটা শাখা, গতিকে আমাৰ এই নামঘৰটো আমি ইয়াতে উপাসনা কৰি ইমান দিনে আমি বৰ্তি আছিলোঁ, কিন্তু আজি নামঘৰটো ভগাত অতিশয় মৰ্মাহত হৈছোঁ। তথাপিও চৰকাৰৰ যিহেতু নিৰ্দেশ, গতিকে আমি চৰকাৰৰ নিৰ্দেশ পালন কৰিবই লাগিব। সেয়েহে আমি নামঘৰৰ আমাৰ যিসমূহ সামগ্ৰী আছিল এই সামগ্ৰীসমূহ আমি যেনে তেনে ৰক্ষা কৰিছোঁ, কিন্তু ঘৰটো ইতিমধ্যে ভঙা গৈছে।